নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এনগেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত অসমৰ শিক্ষা খণ্ডলৈ অহা এটা ইতিবাচক তথা ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনটো ভালদৰে জানি ল'ব। ছাৰ বাইদেউসকল, ভিডিঅ'টোৰ মূল কথাখিনিলৈ যোৱাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ। আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ যাওঁ। ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টোৰ মূল কথাখিনি হৈছে যে অসমৰ শিক্ষা খণ্ডত এটা অত্যন্ত ভাল খবৰ আহি পৰিছে। সেইটো হৈছে ৰাজ্যখনৰ বিভিন্ন স্থানত কেইবাখনো বিদ্যালয় স্থাপন কৰা হ'ব, শিক্ষানুষ্ঠান স্থাপন কৰা হ'ব। ইয়াৰে এখন হৈছে কেন্দ্ৰীয় বিদ্যালয় আৰু বাকী 6খন জিলাত 6খন জৱাহৰ নৱোদয় বিদ্যালয় স্থাপন কৰা হ'ব। এইটো হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে টুইটাৰৰ জৰিয়তে কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ পোষ্ট। ইয়াত লিখা হৈছে, বুষ্ট টু স্কুল এডুকেশ্যন ইন আছাম, এক্সট্ৰিমলি গ্ৰেটফুল টু অনাৰেবল প্ৰাইম মিনিষ্টাৰ শ্ৰী Narendra Modi ji for the Union Cabinet's decision to establish 1 new Kendriya Vidyalaya at Jagirod and 6 new Jawahar Navodaya Vidyalayas in Sonitpur, Saraideo, Hojai, Majuli, South Salmara, Mankasar and West Karbi Anglong districts। অৰ্থাৎ ইউনিয়ন কেবিনেটৰ ডিচিশ্যন অনুসৰি অসমত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰা হ'ব আৰু এই কেন্দ্ৰীয় বিদ্যালয়খন জাগিৰোডত স্থাপন কৰা হ'ব। তাৰোপৰি শোণিতপুৰ, চৰাইদেউ, হোজাই, মাজুলী, চাউথ চলমাৰা, মানকাছাৰ আৰু ৱেষ্ট কাৰ্বি আংলঙত 6খন জিলাত অৰ্থাৎ একোখনকৈ জৱাহৰ নৱোদয় বিদ্যালয় স্থাপন কৰা হ'ব। এইখন হৈছে সেই বিশেষ তালিকাখন। স্ক্ৰীণত আপোনালোকে মন কৰিলে দেখিবলৈ পাব। বাওঁহাতৰ 3 নম্বৰত আছে অসম, 9 অফ কেবিজ, অৰ্থাৎ অসমত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰা হ'ব। আৰু সোঁহাতৰ 2 নম্বৰত নাম্বাৰ অফ নৱোদয় বিদ্যালয়, অৰ্থাৎ অসমত 6খন নতুনকৈ নৱোদয় বিদ্যালয় স্থাপন কৰা হ'ব। গতিকে ছাৰ বাইদেউসকল, অসমৰ শিক্ষা খণ্ডৰ বাবে এইটো এটা নিশ্চিতভাৱে ভাল খবৰ। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সেই গুৰুত্বপূৰ্ণ কথাটো জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।